নিশ্চিতভাৱে চাওক সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা কৃষি প্ৰধান অঞ্চলে হৈছে টেঙানী অঞ্চল। টেঙানী অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোকেই একমাত্ৰ নিৰ্ভৰ কৰে চাহ খেতিৰ ওপৰত। কিন্তু এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ টেঙানীৰ চাহ খেতিয়কসকলৰ বৰ্তমানৰ অৱস্থা কেনে। বিগত কেইবাটা মাহো আচলতে বৰষুণ নিদিয়াৰ ফলত টেঙানীৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। আৰু প্ৰথমে মই ND24 দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ, যিসমূহ চাহ খেতিক নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়ে, যিসমূহ চাহ খেতিক নিৰ্ভৰ কৰি আচলতে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক ভেটি যি আচলতে টনকিয়াল হয়, সেই চাহ খেতি বৰ্তমান এক প্ৰকাৰে শুকাই খৰখৰীয়া, যিটো অসমীয়াত কোৱা হয়, এক প্ৰকাৰে শুকাই সেই খৰখৰীয়া মাৰিছে আৰু এক প্ৰকাৰে জ্বলি গৈছে। যাৰ বাবে টেঙানীৰ যিসকল কৃষক ৰাইজৰ মাজত এক প্ৰকাৰে পানীত হাঁহ নচাৰ অৱস্থাৰ দৰে সৃষ্টি হৈছে। আমি ND24 দৰ্শকসকলক আমি টিভি স্ক্ৰীণত দেখুৱাই আছোঁ এইসমূহ দৃশ্য। এইসমূহ টেঙানীৰ যিসকল কৃষক ৰাইজৰ আচলতে চাহ খেতিসমূহ এনেধৰণে জ্বলি যোৱাৰ ফলত এতিয়া দেখা গৈছে যে ইয়াৰ প্ৰতিটো পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। পৰিয়ালসমূহ কেনেকৈ চলিব, কেনেধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীক আচলতে বিদ্যালয়ৰ যি মাচুল দিব বা পৰিয়ালসমূহ কেনেকৈ পোহপাল চলিব, ইয়াৰ উপৰি শ্ৰমিকক তেওঁলোকে কেনেকৈ লগাব, বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হৈছে বৰ্তমান টেঙানীৰ কৃষকসকল। আমি টেঙানীৰ কৃষকসকল আমাৰ লগত যিহেতু উপস্থিত আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। দেখা গৈছে যে টেঙানী অঞ্চল বুলি ক'লে কৃষিভিত্তিক এটা অঞ্চল, কৃষি প্ৰধান অঞ্চল। ইয়াৰ প্ৰতিটো পৰিয়ালেই চাহ বাগানৰ ওপৰত নিৰ্ভৰ কৰি চলে। কিন্তু এতিয়া আপোনালোকৰ যিটো অৱস্থাৰ সৃষ্টি হৈছে, আপোনালোকে খন্তেক সময়ৰ আগতে দেখিছোঁ পূজা পাতলো কৰিছে। কি ক'ব বিচাৰে? আমি এই সম্পৰ্কে আমি জনাবলৈ বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমে। আমাৰ টেঙানী অঞ্চলত বিশেষকৈ আমাৰ গেৰুকানী গাঁৱত সকলো জেগাত হৈছে যদিও একদম ভয়াৱহ মহামাৰী ৰূপে দেখা দিছে। খৰাং পীড়িত অঞ্চল, আমাৰ ছমাহদিন পানী নাই। আৰু মুখ্য আমাৰ উদ্দেশ্য হৈছে আমাৰ গোটেই সৰ্বাংগীন আমাৰ পৰিয়ালৰ চলাৰ গোটেই কৃষি হ'ল মুখ্য, আমাৰ কৃষি হ'ল চাহ খেতি। এই চাহ খেতি আমাৰ এদিনীয়া কৰা খেতি নহয়, এইটো যুগমীয়া খেতি। আৰু এই যুগমীয়া খেতিটো আমাৰ বহুত কঠোৰ পৰিশ্ৰমে ৰাইজে কৰি বৰ্তমান খেতিয়ক আজি জীৱিকা অৰ্জনৰ ল'ৰা ছোৱালী পঢ়া শুনা পৰা, খোৱা বোৱাৰ পৰা, সমস্ত যিমান পৰিয়ালটোত প্ৰয়োজন গোটেই অৰ্থ সম্পত্তি ইয়াৰ পৰাই আমি বৰ্তমান চলি আছিলোঁ। আৰু বৰ্তমান এতিয়া যিটো খৰাংপীড়িত অঞ্চল, ছমাহ দিনে আমাৰ এই কৃষি যিটো অনিষ্ট হৈছে, এই অনিষ্ট ক্ষেত্ৰত আমাৰ কোনো একো উপায় অৱস্থাহীন হৈছে। আৰু সেয়েহে আপোনাৰ চাহ বাগান কিমান আছে, কিমান বিঘা আছে, আৰু বৰ্তমান কিমান আপোনাৰ চাহ গছ এনেকে মৰি গৈছে? এতিয়া বৰ্তমান আমাৰ 14 বিঘা মানে আছিলে, কিন্তু 7 বিঘাৰ ওপৰত এতিয়া জ্বলিয়ে গ'ল। 7 বিঘাৰ ওপৰত এই দেখিছে আপোনালোকে যথেষ্ট মানে জ্বলি এনেকুৱাই অৱস্থা হৈছে। আৰু মোৰ লগতে আমাৰ এই অঞ্চলটো প্ৰায় 10 বিঘা 12 বিঘা সকলো খেতিয়কৰ প্ৰায় খেতিয়কসকল মোৰ লগত আছে। তেখেতলোকৰ প্ৰায় প্ৰত্যেকৰে মানে মুখত কাৰো আনন্দ হাঁহি নাই। গতিকে এই সম্পৰ্কে আমি চৰকাৰৰ ঘৰলৈ কৰ্ণগোচৰ কৰিবলৈ বিচাৰোঁ যে ইয়াত আমাৰ অন্তত নহ'লেও যদি জলসিঞ্চনৰ এটি ব্যৱস্থা কৰি দিয়ে, আমি ৰাইজে যথেষ্ট উপকৃত হ'ম বুলি দুখীয়া ৰাইজে আমি আশাৰে বাট চাইছোঁ। আৰু তেখেতলোকৰ আপোনালোকৰ নিউজৰ যোগেদি তেখেতলোকলৈ আমি সংবাদ প্ৰেৰণ কৰিছোঁ। আৰু ইয়াত যাতে তেখেতলোকে ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে খেতিয়কৰ প্ৰতি। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক নহ'লে একেবাৰে নিগমে মৰিছোঁ আৰু আমাৰ কোনো উপায় নাই। আমি পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ। ঠিক আছে, আমি আৰু খেতিয়ক যিহেতু উপস্থিত তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দেখা যায় যে চাহ বাগান যিহেতু খেতিটো আপোনালোকে কৰে, আৰু এই খেতিৰ লগত আপোনালোকৰ পৰিয়ালৰ লগতে কেইবাটাও পৰিয়াল নিৰ্ভৰ কৰে। এতিয়া যদি এনেধৰণে প্ৰতিজোপা গছ মৰি যায়, পৰিয়ালসমূহ কি হ'ব? হয়, আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ অৱস্থা কি হৈছে। টেঙানী অঞ্চলত আজি 5-6 মাহ দিন যিহেতু বৰষুণ নাই, বৰষুণ নাইকিয়া দুখতে সম্পূৰ্ণ কৃষকৰ একেবাৰে মুখমাত হেৰাই গৈছে। তাৰ লগতে ক'বলৈ যাওঁ, আমি আচলতে আজি ভগৱানকো খাতি কৰা হৈছে। ধূপ যেনেধৰণে পাওঁ ভোগ সহ আগবঢ়াইও খাতি কৰিছোঁ। তথাপিও ভগৱানেও দয়া কৰিব বুলি ভাবি আছোঁ, কৰা নাই আজিলৈকে। এই আপোনালোকৰ চেনেলৰ যোগেদি আমি CM ছাৰলৈও অনুৰোধ জনাব বিচাৰিছোঁ, যাতে এই টেঙানী নিচলা ৰাইজৰ মুখত হাঁহি আনিবৰ কাৰণে নিশ্চয় কিবা এটি পদক্ষেপ ল'লে আমাৰ কৃষকসকল উপকৃত হ'ব। আৰু আপুনি আগত কৈছিলে যে আমাৰ শ্ৰমিকসকল, যিহেতু চাহ খেতি বুলি ক'বলৈ যাওঁতে অকল কৃষকৰে উপকৃত নহয়, কিছু আমাৰ চৰকাৰকো সকাহ দিয়া হয়। যিহেতু 10 বিঘা মাটি থাকিলে 3-4টা পৰিয়ালক সংস্থাপন দিয়া হয় আমি। ঠিক সেই অনুপাতে মোৰ এতিয়া 30 বিঘা বাগান আছে। মোৰ ঘৰতে এতিয়া স্থায়ী হিচাপে মই 6টা পৰিয়াল পুহিছোঁ, কিন্তু এতিয়া 6টা পৰিয়ালক মই কাম বন দিব নোৱাৰা অৱস্থাত পৰিণত হৈছে। যিহেতু মোৰ 20 বিঘা ওপৰত বাগান এতিয়া
মৰি আদায় হৈ গ'ল, সম্পূৰ্ণ পাত পতোৱা নাই। ঠিক তেনেকৈ প্ৰত্যেকজনৰে একে অৱস্থাই হৈছে। সেয়েহে মই আমাৰ স্থানীয় বিধায়ক মহোদয়লৈও অনুৰোধ জনাইছোঁ, লগতে আমাৰ CM ছাৰক যাতে তেখেতে কৈ মেলি হ'লেও এই খৰাং অঞ্চলত অন্ততঃ জলসিঞ্চনৰ ব্যৱস্থা এটা যদি কৰি দিয়ে, কৃষকৰ লগতে আমাৰ যিসকল শ্ৰমিকসকলো নিশ্চয় অকণমান হ'লেও সকাহ পাব। সেয়েহে মই CM ছাৰলৈও অনুৰোধ জনাইছোঁ। ঠিক আছে, নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণে খেতিয়কসকলে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁক অনুৰোধ জনাইছে যাতে এই টেঙানীৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যাতে কিবা সুবিধাৰ অৰ্থে যাতে কিবা ব্যৱস্থা কৰি দিয়ে। অন্যথা এই যিসকল খেতিয়কৰ লগতে কিন্তু অনাগত দিনত বহু পৰিয়াল নিগমে মৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।